এইখিনি এটা কথা বৰকৈ চৰ্চা চলি আছে অহা সানডে টেম্পাৰেচাৰ মানে তাপমাত্ৰাটো 40 ডিগ্ৰীতকৈ বেছি হ'ব বুলি আপোনালোকে শুনিছে নিশ্চয় নিউজে পত্ৰ এনেকৈ গম পাই আছে মই মোৰ সায়েন্সৰ বিষয়ে ইমান জ্ঞান নাই যদিও মোৰ মনত এটা কথা আহিছে সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ ভুলো হ'ব পাৰে ভুল হ'লে মোক কমেণ্ট কৰি জনাব বৰ্তমান সময়ত এচিৰ প্ৰচলন ইমানেই হৈ গৈছে যে এচিৰ পৰা ওলোৱা গেছৰ ফলত হয়তো আমাৰ তাপমাত্ৰাটো আৰু বাঢ়ি গৈ আছে হ'ব পাৰে এইটো মই চিয়ৰ নহয় যিহেতু মই আগতে কৈছোঁ যে মোৰ সায়েন্সৰ বিষয়ে ইমান নলেজ নাই কিন্তু যদি আমি এচিৰ প্ৰচলনটো কমাই দিব পাৰোঁ তেতিয়া হয়তো এই তাপমাত্ৰাটো অলপ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আমাৰ মানৱ দেহত মানৱ শৰীৰত সকলোৱে জানো কিবা এটা টেম্পাৰেচাৰলৈকে আমি সহ্য কৰিব পাৰোঁ মই ভাবাত 35-36 ডিগ্ৰীলৈকেও যদি টেম্পাৰেচাৰ হয় হয়তো এজন মানুহে তেওঁ সেই টেম্পাৰেচাৰটো সহ্য কৰিব পাৰিব যদি আমি এনেকুৱা ধৰণৰ কিছুমান নিয়ম কৰি লওঁ যে আমি 35 বা 36 ডিগ্ৰীলৈকে যদি টেম্পাৰেচাৰ হয় তেতিয়ালৈকে আমি এচি নচলাওঁ যদি 35 ডিগ্ৰীতকৈ ওপৰ হয় বা 36 ডিগ্ৰীতকৈ ওপৰ হয় তেতিয়াহ'লে আমি এচি চলাওঁ তেতিয়া হয়তো আমাৰ এই তাপমাত্ৰাটো নিয়ন্ত্ৰণ হ'ব এইটো বতৰ বিজ্ঞানীয়ে কৰিছে এইটো মই বতৰ বিজ্ঞানী সায়েন্টিষ্টবিলাকে যেটো কৰিছে এইটোৰ ওপৰত মোৰ বেছি বিশেষ নলেজ নাই বা মোৰ ইয়াতে ইমান ধৰণৰ মই মন্তব্য দাঙি ধৰিব নোৱাৰোঁ কিন্তু মোৰ এটা আইডিয়া আহিছে কাৰণে মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ যদিও সানডে এইটো 40 ডিগ্ৰীতকৈ তলত নাহে কিন্তু কমচে কম পিছলৈ হয়তো তাপমাত্ৰাটো নিয়ন্ত্ৰণ কৰিব পৰা যাব কি জানি আপোনালোকে চিন্তা কৰি চাব আমি এচি ঘৰ হওক অফিচ কাছাৰীয়ে হওক গাড়ী এনেকৈ বিভিন্ন ধৰণৰ আমি এচি প্ৰয়োগ কৰোঁ যদি এইটো আমি এটা নিয়ম কৰি লওঁ যে এটা টেম্পাৰেচাৰলৈকে আমি এচি নচলাওঁ গোটেই অসমত এইটো সেই টেম্পাৰেচাৰটো যদি বাঢ়ি যায় কিবা কাৰণত যদি আগবাঢ়ি যায় তেতিয়াহ'লে আমি এচি চলাম তো এনেকুৱা ধৰণৰ চিন্তাধাৰা যদি আমি মনত ৰাখি পেলাই এনেকৈ আগবাঢ়ো তেতিয়া হয়তো আমি এই তাপমাত্ৰাটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম আপোনালোকে মন্তব্য কৰিব মোৰ ভুলো হ'ব পাৰে মোৰ জাষ্ট মোৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ